মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নাম্বাৰ 7 বৰ্গৰ সংখ্যা আৰু বৰ্গমূল। তো ষ্টুডেণ্টছ, এই চেপ্টাৰৰ লাষ্ট ভিডিঅ' এইটো আছে লাষ্ট অংক দি আছে। এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত অনুসৰণি 7A 7B 7C সকলোবোৰ অংক কৰি দিছোঁ। 7D কুৱেশ্যন নাম্বাৰ 1 2 কৰি দিছোঁ। এইটো লাষ্ট ভিডিঅ' হয়। কুৱেশ্যন নাম্বাৰ 3 কি কৈছে? কুৱেশ্যন নাম্বাৰ 3 চোৱা, মান উলিওৱা। আমাক কি দি আছে? 6টা কুৱেশ্যন দি আছে। এই কুৱেশ্যনবিলাকৰ সমাধান উলিয়াব লাগে বা মান উলিয়াব লাগে। তো চোৱা ষ্টুডেণ্ট, এইটো তোমালোকক আমি সহজ নিয়মত কৰি দিম। চোৱা, তো চোৱা ষ্টুডেণ্ট, এইটো আমাক কুৱেশ্যনত দি আছে। এটা আমি সমাধান লিখি দিম। সমাধান লিখি দিয়া। এটা আমি এনেকৈ লিখি পাৰোঁ, দুটাৰ ওপৰত ৰুট আছে। এটা আমি এনেকৈ লিখি পাৰোঁ, ৰুট 2 4 3 ডিভাইড বাই 192। তো আমি কি কৰিম? চোৱা ষ্টুডেণ্টছ, এই সংখ্যা দুটাক আমি ভাঙি দিম। ইয়াত ভাঙি দিয়া 2 4 3, ইয়াত ভাঙি দিয়া আমি 3 ডিভাইড কৰি পাৰোঁ। কিমান হ'ব? 3 8 যা 24, 3 1 যা 3। তাৰপিছত চোৱা ষ্টুডেণ্টছ, 81ৰ বৰ্গমূল আমি কিমান জানো? 9 × 9। বুজি পাইছা? এইটো আমি এতিয়া ভাঙি দিম। 192 2 ডিভাইড কৰি পাৰোঁ। 9 2 যা 18, কিমান থাকিল বেছি? ইয়াত 1 বেছি আছে, ইয়াত বহাই দিয়া। কিমান হ'ব? 12 হ'ব। 12ক যদি আমি 2 ডিভাইড কৰোঁ, কিমান পাওঁ? 6। তাৰপিছত আমি 2 ডিভাইড কৰিম, কিমান হ'ব? 4 2 যা 8, কিমান বেছি আছে? 1 বেছি আছে, ইয়াত বহাই দিয়া। কিমান হ'ব? 16। কিমান হ'ব? 8 আহিব। তাৰপিছত 2 ডিভাইড কৰি দিয়া, 2 4। তাৰপিছত আমি 2 ডিভাইড কৰি পাৰোঁ, কিমান আহিব? 12 আহিব। তাৰপিছত কিমান আহিব? 6 আহিব। তাৰপিছত কিমান আহিব? যদি 3 ডিভাইড কৰি দিব পাৰা, 2 ডিভাইড কৰি দিব পাৰা, কিমান আহিব? 2 আহিব। বুজি পাইছা? এতিয়া আমি ইয়াত বহাই দিম। চোৱা, তো চোৱা ষ্টুডেণ্ট, আমি এই সংখ্যাটো ভাঙি কিমান পাইছোঁ? 3 9 9 পাইছোঁ। ইয়াত লিখি দিয়া। কিমান আহিব? ৰুট ওপৰটো আমি কিমান পাইছোঁ? 3 × 9 × 9 ডিভাইড বাই 2 কিমান আছে? 1 2 3 4 5 6। 2 কিমানটা আছে? 6টা আছে। এই দুটা মিলে আমি কি লিখি পাৰোঁ? স্কোয়ার লিখি পাৰোঁ। এই দুটা মিলে আমি স্কোয়ার লিখি পাৰোঁ। তাৰপিছত এইটো আৰু এইটো স্কোয়ার লিখি পাৰোঁ। ইনটু কিমান আছে? 3। এতিয়া চোৱা, এই 3টো আৰু 3টো আমি কি কেঞ্চেল কৰিব পাৰোঁ? ইয়াত 9 কিমানটা আছে? দুটা। এইটো আমি 9 স্কোয়ার লিখি পাৰোঁ। ডিভাইড বাই এইটো কিমান আছে? 2 স্কোয়ার ইনটু 2 স্কোয়ার ইনটু 2 স্কোয়ার। আকৌ ইয়াৰ ওপৰত কি আছে? ৰুট আছে। তো চোৱা ষ্টুডেণ্টছ, এইটো আমি ডিভাইড হিচাপত লিখি পাৰোঁ, ৰুট 9 স্কোয়ার ডিভাইড বাই ৰুট 2 স্কোয়ার 2 স্কোয়ার 2 স্কোয়ার। স্কোয়ার ৰুট উঠি যাব, স্কোয়ার ৰুট উঠি যাব, স্কোয়ার ৰুট উঠি যাব, স্কোয়ার ৰুট উঠি যাব। কিমান থাকিব? 9 ডিভাইড বাই 2 2 যা 4 4 2 যা 8 হ'ব। বুজি পাইছা? এইটো কিমান হ'ব? ইয়াৰ মানটো হ'ব 9 ডিভাইড বাই 8। এটি হ'ব উত্তৰ। এতিয়া আমি তোমালোকক 2 নম্বৰটো কৰি দিম। চোৱা, তো ষ্টুডেণ্ট, এটা আমি এনেকৈ লিখি পাৰোঁ, ৰুট কি ভাগ ভাগ আছে, এটা আমি এটাৰ তলত লিখি পাৰোঁ 2 4 5 ডিভাইড বাই 3 2 0। ভাঙি দিয়া 2 4 5 5 ডিভাইড কৰি পাৰোঁ। 5 4 যা 20, ইয়াত কিমান বেছি থাকিল? 4, ইয়াত বহাই দিয়া। কিমান হ'ব? 45। 5 9 যা 45। তাৰপিছত 49ৰ বৰ্গমূল আমি কিমান জানো? 7 × 7। তাৰপিছত এইটো ভাঙি দিয়া 3 2 0, 2 ডিভাইড কৰি দিয়া। কিমান আহিব? 16 2 যা 32। তাৰপিছত 0। তাৰপিছত কিমান আহিব? 2। এইটো কিমান আহিব? 8 0। তাৰপিছত কিমান আহিব? 40। তাৰপিছত কিমান আহিব? 20। তাৰপিছত কিমান আহিব? 10। তাৰপিছত কিমান হ'ব? 2 5 যা 10। তো চোৱা, এটা আমি এনেকৈ লিখি পাৰোঁ, ৰুট চোৱা ওপৰটো আমি কিমান পাইছোঁ? 5 × 7 × 7। 5 × 7 × 7 আছে, এইটো দুটা আছে, আমি স্কোয়ার লিখি পাৰোঁ। ডিভাইড বাই দুটা আছে, স্কোয়ার লিখি পাৰোঁ। এই দুটা মিলে আমি স্কোয়ার লিখি পাৰোঁ। এই দুটা মিলে আমি স্কোয়ার লিখি পাৰোঁ। ইনটু কিমান আছে? 5 আছে। ইয়াত কিমান আছে? চোৱা, 5 আছে। 5টো লিখি দিয়া। এই 5টো আমি কেঞ্চেল কৰি পাৰোঁ। তো চোৱা, স্কোয়ার ৰুট উঠি যাব, ইয়াৰ ওপৰতে স্কোয়ার আছে, ইয়াৰ ওপৰতো ৰুট আছে। স্কোয়ার ৰুট উঠি যাব, স্কোয়ার ৰুট উঠি যাব, স্কোয়ার ৰুট উঠি যাব। ওপৰত কিমান থাকিব? 7। তলত কিমান থাকিব? 2 2 যা 4 4 2 যা 8। তেনেহ'লে এই সংখ্যাটোৰ তো ষ্টুডেণ্ট, এইটো হ'ব কি? 2 নম্বৰৰ উত্তৰ। এতিয়া আমি তোমালোক 3 নম্বৰটো কৰি দিম। চোৱা, তো চোৱা ষ্টুডেণ্ট, তোমালোকে এনেকৈ লিখি পাৰা, ৰুট 1 7 5 ডিভাইড বাই 2 5 2।
তো চোৱা এইটো প্ৰথমতে এইটো ভাঙি দিয়া লব টু 1 7 5 এইটো কি 5 এৰে ডিভাইড যাব 3 5 যা 15 ইয়াত কিমান বেছি থাকিল 2 ইয়াত বহাই দিয়া কিমান হ'ব 25 5 5 যা 25 তাৰপিছত 5 এৰে ডিভাইড কৰি দিয়া 5 7 যা 35 এতিয়া চোৱা এইটো আমি ভাঙি দিম 2 5 2 চোৱা 2 1 যা 2 2 2 যা 4 তাৰপিছত কিমান থাকিব ইয়াত এক বেছি থাকে ইয়াত বহাই দিয়া কিমান হ'ব 12 6 2 যা 12 তাৰপিছত 2 এৰে ডিভাইড কৰি দিয়া 6 তাৰপিছত 3 তো চোৱা তাৰপিছত আমি এইটো 7 এৰে ডিভাইড কৰিব পাৰো 7 9 যা কিমান হ'ব 63 তাৰপিছত চোৱা 3 কাম 9 এ কাম ডিভাইড কৰিব পাৰো 3 3 যা 9 তো চোৱা আমি ওপৰটো ভাঙি কিমান পাইছো 5 into 5 কাম কি লিখিব পাৰো 5 আৰু 5 কি লিখিব পাৰো 5 স্কয়ার into 7 ডিভাইড বাই এটা চোৱা 2 দুটা আছে স্কয়ার লিখিব পাৰো 7 আছে এটা 3 কিমান আছে দুটা আছে এটা স্কয়ার লিখিব পাৰো 7 আৰু 7 কেনসেল যাব স্কয়ার রুট কেনসেল যাব স্কয়ার রুট কেনসেল যাব স্কয়ার রুট কেনসেল যাব কিমান থাকিব 5 ডিভাইড বাই কিমান থাকিব 2 আৰু 3 2 আৰু 3 ফোন কৰিলে কিমান হ'ব 6 এটি হ'ব উত্তৰ বুজি পাইছা এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম চোৱা ফাৰ্স্ট এটা আমি এটা ৰুটৰ তলত লিখি দিব পাৰো কিমান হ'ব 7 1 7 5 into 28 তো চোৱা এইটো ভাঙি দিয়া প্ৰথমত 1 7 5 ক ভাঙি দিয়া তো চোৱা অলপ আগত আমি ভাঙিছো 1 7 5 ক আমি কিমান পাইছো 5 5 7 পাইছো লিখি দিয়া 5 35 5 7 বুজি পাইছা এতিয়া চোৱা কিমান আছে 28 28 ক ভাঙি দিয়া 2 ৰে ভাঙি দিয়া কিমান হ'ব 14 তাৰপিছত আমি 2 ৰে ডিভাইড কৰি পাৰো কিমান হ'ব 7 তো চোৱা কিমান আছে 5 5 দুটা আছে স্কয়ার লিখি দিয়া ইয়াত 2 কিমানটা আছে দুটা আছে স্কয়ার লিখি দিয়া 7 ইয়াত আছে পূৰণ কৰিলে আমি কিমান পাম 49 তেনেহলে 7 ক আমি স্কয়ার লিখিলাম কিমান পাব 49 এ পাও তো চোৱা স্কয়ার রুট উঠি যাব স্কয়ার রুট উঠি যাব স্কয়ার রুট উঠি যাব কিমান থাকিব 5 থাকিব 2 থাকিব 7 থাকিব 5 2 7 পূৰণ কৰি দিয়া 5 2 যা 10 10 7 যা 70 এটা জানহলে ইয়াৰ মানটো কিমান হ'ব 70 বুজি পাইছা এতিয়া আমি তোমালোকক 5 নম্বৰটো কৰি দিম চোৱা তো চোৱা ষ্টুডেন্ট প্ৰথমত আমি এটা এনেকৈ লিখি পাৰো এটাৰ তলত লিখিম ৰুট 80 into 45 চোৱা 80 ভাঙি দিয়া 2 ৰে 40 আহিব তাৰপিছত কিমান আহিব 20 তাৰপিছত 2 ৰে ডিভাইড কৰিলে কিমান আহিব 10 তাৰপিছত 2 ৰে ডিভাইড কৰিলে কিমান আহিব 5 তাৰপিছত 45 ক ডিভাইড কৰি দিয়া কিমান আহিব চোৱা এটা আমি 5 এৰে ডিভাইড কৰিব পাৰো 5 9 যা কিমান হ'ব 45 3 3 যা 9 তো চোৱা ইয়াত চোৱা এটা ভাঙি আমি কিমান পাইছো 2 পাইছো দুটা চাৰিটা তেনেহলে 2 স্কয়ার 2 স্কয়ার লিখি পাৰো তো চোৱা ইয়াত আছে 5 ইয়াত 5 তেনেহলে 5 স্কয়ার লিখি পাৰো ইয়াত 3 কিমান আছে দুটা 3 স্কয়ার লিখি পাৰো চোৱা স্কয়ার রুট উঠি যাব স্কয়ার রুট উঠি যাব স্কয়ার রুট উঠি যাব স্কয়ার রুট উঠি যাব কিমান থাকিব 2 2 5 3 তো চোৱা 2 2 যা 4 4 5 যা 20 23 যা 60 কিমান হ'ব 60 এটি হ'ব কি উত্তৰ এতিয়া আমি তোমালোকক 6 নম্বৰটো কৰি দিম চোৱা তো স্টুডেন্ট এটা আমাক দিয়া আছে এটা আমি এনেকৈ লিখি পাৰো ৰুট 2 4 2 into 3 3 8 তো চোৱা প্ৰথমতে এইটো ভাঙি দিয়া 2 4 2 2 1 কিমান আহিব 2 1 তাৰপিছত 1 2 1 ৰ বৰ্গমূল কিমান জানো 11 জানো ইয়াত লিখি দিবা তাৰপিছত কিমান আছে 3 3 8 তো চোৱা একদম কি ৰে ডিভাইড কৰি পাৰো 2 ৰে তো 2 ৰে ডিভাইড কৰি দিয়ে এক কিমান বাৰ যাব এক বাৰ ইয়াত কিমান বেছি থাকিব এক টো তুমি ইয়াত বহাই দিয়া কিমান হ'ব 13 13 ৰ ভিতৰত কিমান বাৰ যাব 6 বাৰ আকৌ কিমান থাকিব এক বেছি থাকে ইয়াত বহাই দিয়া 18 ক আমি 2 ৰে ডিভাইড কৰিলে কিমান পাও আমি 9 পাও দেন 1 6 9 ৰ বৰ্গমূল আমি কিমান জানো 13 জানো কিমান জানো 13 তো চোৱা এটা আমি এনেকৈ লিখি পাৰো ইয়াত আছে 2 ইয়াতো কি আছে 2 দুটা আছে স্কয়ার লিখি পাৰো 11 11 স্কয়ার 13 13 স্কয়ার চোৱা স্কয়ার রুট উঠি যাব স্কয়ার রুট উঠি যাব স্কয়ার রুট উঠি যাব কিমান থাকিব 2 into কিমান থাকিব 11 into 13 তো চোৱা এতিয়া চোৱা এতিয়া কি আছে 11 11 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 22 into 13 পূৰণ কৰি দিয়া
22 13 3 2 जा 6 3 2 जा 6 এক ঘর কেনসেল 1 2 जा 2 1 2 जा 2 কিমান থাকিব চোৱা 6 8 2 তেনেহলে ইয়াৰ মানটো কিমান হ'ব 286 এটি হ'ব উত্তৰ তো স্টুডেন্টস এলাকি কৰিবলগীয়া আছিল স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা ইয়াৰ পিছত আমি চ্যাপ্টাৰ নম্বৰ 1 টো পঢ়িম চ্যাপ্টাৰ নম্বৰ 1 টোৰ নাম হল সংহতি সেটস বুলি কয় থ্যাংক ইউ স্টুডেন্টস